নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকক মই গাহৰি মাংস চুঙাত দিয়া দেখুৱাম। মই কেনেকৈ চুঙাত দিওঁ। আপোনালোকেতো বহুতেই চুঙাত দি খায়ে নহয়নে? কিন্তু সকলোৱে ধৰক অলপ বেলেগ বেলেগ ধৰণে হয়। চুঙাত দিয়া কোনো তেনেকৈ নিয়ম নাথাকে বাৰু। যাৰ যেনেকুৱা ধৰণে পচন্দ হয় তেনেধৰণে চুঙাত দিয়া হয় গাহৰি মাংস। তাকে মই আজি চুঙাত দিবলৈ লৈছোঁ, তাকে আপোনালোকলৈ অলপ শ্বেয়াৰ কৰিছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাই, মানে ঘৰৰ অকণমান অসুবিধা আছে, মা স্বাস্থ্যটো ভাল নহয়। মাৰ লগতে লাগি থাকোঁতে এইকেইদিন মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই, তেনেকৈ ওলাই যাব পৰা নাই। কিন্তু সেয়েহে আজি গাহৰি মাংস অলপ যোগাৰ হৈছে আৰু সেইকাৰণে চুঙা দি খাম বুলি ভাবিলোঁ। তাকে আপোনালোকলৈ ভিডিঅ' আগবঢ়াইছোঁ। কি কেনেধৰণে দিওঁ তাকে আপোনালোকক দেখাইছোঁ দেই। প্ৰথমতে মই ইয়াত অলপ নিমখ ছটিয়াই দিছোঁ জোখমতে। তাৰপিছত মই ইয়াতে এড কৰিম আপোনাৰ হালধি, আৰু মই তাৰ বাবে প্ৰস্তুত কৰি লৈছোঁ এয়া গিলাচতে অলপ খুন্দি লৈছোঁ ৰচুন আৰু আদা। ইয়াত এইখিনি কি আছে ইয়াত মচন্দৰী, মান ধনিয়া আৰু ধনিয়া পাত আছিলে নহয়। এইখিনি কাটি ল'ব লাগিব। মই পটককৈ শ্ৰীমতী আনি দিলে মই পটককৈ দেখুৱাই দিলোঁ আপোনালোকক। মই অলপ মিহিকৈ কাটি লওঁ, আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ দেই। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আহক তেনেহ'লে ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এয়া মই মান ধনিয়া আৰু মচন্দৰীখিনি অলপ কাটি ল'লোঁ সৰু সৰুকৈ। তাৰপিছত এইফালে মই লৈছোঁ ধনিয়া পাত আৰু সৰু সৰুকৈ অলপ বিলাহী কাটি লৈছোঁ। তাৰপিছত এইখিনি মই ইয়াত এড কৰি দিছোঁ। তাৰপিছতে মই আপোনাৰ আদা নহৰু যিখিনি পিচি লৈছিলোঁ, খুন্দি লৈছিলোঁ গিলাচত, সেইখিনি মই ইয়াতে দি দিছোঁ। তাৰপিছতে ইয়াতে মই অলপ কেঁচা মিঠাতেল ইয়াত ঢালি দিছোঁ। তাৰপিছত এইখিনি মই সুন্দৰকৈ সানি ল'ম। এইফালে মই মাংস মছলা ধনিয়া হালধি সকলো আদা নহৰু ধুনীয়াকৈ ফিটি ল'লোঁ। কি সুন্দৰ দেখিছে নহয়নে? আপোনালোকে কেনেকুৱা লাগিছে বাৰু? মইতো বহুত ভাল লাগিছে আৰু ভাল হয় এনেকুৱা ধৰণে। আচলতে মানিমুনি মচন্দৰী পদুনা এইবোৰ দিলে মানে মাংসৰ সোৱাদটোৱে বেলেগ হয়। বইল কৰিও খাব পাৰে আপোনালোকে, বা কেৰাহীত এনেকৈ মিঠাতেল নিদিয়াকৈ আপোনালোকে মানে মিঠাতেলত কেৰাহীত মিঠাতেল দি পিঁয়াজ দি ভাজাতকৈ এনেধৰণে খালে মাংস অলপ খাব পাৰি আৰু পেটৰ কোনো বিকাৰ নকৰে। সেয়েহে এনেধৰণে খাবলৈ ভাল। তাকে আপোনালোকলৈ দেখাইছোঁ। এইবাৰ মই আপোনালোকক চুঙাত ভৰাই দেখুৱাম। এইবাৰ মই চুঙাত ভৰাইছোঁ। চুঙাটো সৰুৱে হ'ল, মানে জাতি বাঁহৰ ডাঙৰ চুঙা হ'লে ভাল আছিলে। এইটো মই চুঙা চাউলৰ চুঙা, যিমানখিনি ভৰি ইয়াত ভৰাম আৰু বাকীখিনি কেৰাহীতে দিয়া হ'ব। তাকে দেখাই দিলোঁ আপোনালোকক। এয়া মোৰ চুঙাকেইটা সিজোৱা হৈ গ'ল, তাকে উলিয়াই দিছোঁ। এয়া গৰম গৰমকৈ ধোঁৱা ওলাই আছে, দেখিছেনে? এয়া আৰু এতিয়া উলিয়াই আছোঁ। এয়া আপোনালোকক শেষত দেখাই দিলোঁ। চুঙাটোৰ পৰা ফালি উলিয়ালোঁ। কি সুন্দৰ হৈছে চাওকচোন। ইয়াৰ গোন্ধটো বহুত সুন্দৰ হৈছে। আপোনালোকে কেতিয়াবা এনে বনাই খাইছে নিশ্চয়, বা খাই চাব কেতিয়াবা, যিসকলে খোৱা নাই। আৰু যিসকলে খাইছে তেওঁলোকেতো গম পায়েই চুঙাত দিয়া মাংসৰ সোৱাদ বা ইয়াৰ গোন্ধ কেনেকুৱা। তাকেই আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ পাহৰিব। শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ থাকিলে অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ। বাই বাই।